সকলোকে মই সুপ্ৰভাত জনাই মোৰ অন্য এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম। আজি মই লৈ আহিছোঁ এযোৰ খুব সুন্দৰ এযোৰ মাছাইজ সূতাৰ কাপোৰ আৰু কাপোৰযোৰ পোনপ্ৰথমে চাই লওকচোন কিমান ধুনীয়া কাপোৰ ইয়াত দেখিছেনে। এয়া চাদৰৰ পটি, এখন মেখেলা আৰু এয়া চাদৰ। প্ৰথমে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাই লৈছোঁ আৰু এতিয়া কম এই কাপোৰযোৰ আছে মাছাইজ সূতাৰ আৰু ইয়াতে গল্ডেন আৰু ব্লেকত ফুলখিনি কৰা আছে। এই হোল বডি তেনেদৰে কৰা আছে দেখিছেনে গোটেই চাদৰখন। আৰু এইখন হৈছে মেখেলাৰ তলৰটো হৈছে গল্ডেন আৰু ৰাণী কালাৰত আছে আৰু মেখেলাখন হৈছে নেভি ব্লু। এইটো ব্লেক নহয় দেই, আপোনালোকে যদি দেখিছে ব্লেক লাগিছে, একচুৱেলি ব্লেক নহয়, এইটো নেভি ব্লু হয়। ৰাণী কালাৰ আৰু গল্ডেন কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া। এইখন মেখেলা, মই এটা হাতে মোবাইলটো লওঁ আৰু এটা হাতে কাপোৰ মেলোঁ। ভিডিঅ'সমূহ যদি কিবা অসুবিধা হয় আপোনালোকে জনাবচোন চাবলৈ। এইটো ব্লাউজৰ পিচ আছে ৰাণী কালাৰত আৰু ইয়াৰ চাদৰৰ পটি যিদৰে আছে ব্লাউজতো ঠিক তেনেদৰে এটা পটি আছে। ইয়াত দেখিছেনে, এইটো হাতত পৰিব আৰু চাদৰৰ পটিখিনিও ইয়াত গল্ডেন। খুব এযোৰ সুন্দৰ কাপোৰ হয়। ৰাণী কালাৰ আৰু নেভি ব্লু কালাৰ কম্বিনেশ্যন খুব ভাল আৰু কমফৰ্টেবল হয়। যিকোনো অনুষ্ঠানতো আপোনালোকে পিন্ধি যাব পাৰিব। গতিকে কাৰোবাৰ ভাল লাগিলে মোক হোৱাটছআপ কৰিব আৰু কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ অঞ্জু বুটিক যিটো পেজটো ফ'ল' কৰি দিব আৰু অঞ্জু ব্লগছ যিটো মোৰ ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখি পুনৰ সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।